নমস্কাৰ, কেনে আছে তোমালোক? নিশ্চয় ভালে আছে চাগে। সমগ্ৰ শিক্ষা ধেমাজিৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলত ইতিমধ্যে প্ৰচাৰ হৈ থকা এই অনলাইন পাঠদান কাৰ্যসূচীলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নতুন পাঠ এটালৈ তোমালোকৰ মাজলৈ আহিছোঁ। সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয় পাঠ প্ৰাণীৰ পৰিপুষ্টি সম্পৰ্কে আজি তোমালোকৰ লগত আলোচনা কৰিম। তোমালোক সকলোৱে মন দি শুনিবা আৰু ভিডিঅ'টো চাবা দেই। তোমালোকে ইতিমধ্যে প্ৰথম পাঠত পঢ়িছা যে উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ খাদ্য প্ৰস্তুত কৰি ল'ব পাৰে, কিন্তু প্ৰাণীয়ে নোৱাৰে। প্ৰাণীয়ে প্ৰত্যক্ষভাৱে উদ্ভিদ খায় বা উদ্ভিদ খোৱা প্ৰাণীবোৰ ভক্ষণ কৰিহে পৰোক্ষভাৱে উদ্ভিদৰ পৰা খাদ্য গ্ৰহণ কৰে। আকৌ কিছুমান প্ৰাণীয়ে উদ্ভিদ আৰু প্ৰাণী দুয়োটা খায়। মানুহকে ধৰি সকলো জীৱকে শৰীৰৰ বৃদ্ধি, পুনৰ্গঠন আৰু নিয়মীয়া কাম কাজ চলাবলৈ খাদ্যৰ প্ৰয়োজন। প্ৰাণীৰ পৰিপুষ্টিয়ে এই দিশবোৰ সামৰি লৈছে, অৰ্থাৎ পৰিপোষকৰ প্ৰয়োজনীয়তা, খাদ্য গ্ৰহণ প্ৰণালী আৰু শৰীৰত এইবোৰৰ প্ৰয়োজননো কি, এই দিশবোৰ প্ৰাণীৰ পৰিপুষ্টিয়ে সামৰি লৈছে। তোমালোকৰ এটা কথা মনত পৰিছেনে বাৰু? ক্লাছ 6ত তোমালোকে পঢ়িছিলা যে আমাৰ খাদ্য বস্তুত কি কি উপাদান আছিল। আমাৰ খাদ্য বস্তুত যিবিলাক পৰিপোষক আছিল, সেই পৰিপোষকসমূহৰ কথা তোমালোকে মনত পেলোৱাচোন এবাৰ। মনত পৰিছেনে? কাৰ্বহাইড্ৰেট, প্ৰ'টিন, ভিটামিন, চৰ্বিযুক্ত খাদ্য, আঁহজাতীয় পদাৰ্থ আৰু খনিজ লৱণ নাছিল জানো? এইখিনি হৈছে আমাক প্ৰয়োজন হোৱা পৰিপোষক। আচলতে কি জানা তোমালোকে? কাৰ্বহাইড্ৰেটৰ নিচিনা খাদ্যৰ উপাদানবোৰ প্ৰকৃততে জটিল দ্ৰব্য। এনেধৰণৰ জটিল দ্ৰব্যবোৰক আমাৰ শৰীৰে পোনপটীয়াকৈ গ্ৰহণ কৰিব নোৱাৰে। সেয়ে এই জটিল উপাদানবোৰক কেইবাটাও প্ৰক্ৰিয়াৰ মাজেদি আমাৰ শৰীৰে সৰল দ্ৰব্যলৈ পৰিৱৰ্তন কৰে। খাদ্যৰ জটিল উপাদানবোৰ সৰল দ্ৰব্যলৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোকে পাচন বুলি কোৱা হয়। ইংৰাজীত আমি ডাইজেশ্যন বুলি কওঁ। এতিয়া আমি খাদ্য গ্ৰহণৰ বিভিন্ন প্ৰণালী সম্পৰ্কে আলোচনা কৰিম। তোমালোকে আমাৰ চৌপাশে দেখিছা যে বিভিন্ন জীৱৰ খাদ্য গ্ৰহণ কৰা প্ৰণালী বেলেগ বেলেগ। উদাহৰণস্বৰূপে মৌমাখি আৰু পখিলাবিলাকে ফুলৰ মৌ চুহি খোৱা তোমালোকে নিশ্চয় দেখিছা। আকৌ মানুহৰ শিশু বা অন্য বহুত প্ৰাণীৰ যিবিলাক কেঁচুৱা অৱস্থাত, সেই কেঁচুৱা অৱস্থাত থাকোঁতে সেই প্ৰাণীবোৰে মাকৰ গাখীৰ খায়। তোমালোকে মাকৰ গাখীৰ খোৱা তেনেকুৱা কেঁচুৱা কিছুমান প্ৰাণীৰ নাম ক'ব পাৰিবানে? মনত পেলাবাচোন। আকৌ সাপবিলাকে তোমালোকে দেখিছা চাগে কেতিয়াবা, সাপবিলাকে কি খায়? সৰু সৰু প্ৰাণীবোৰ গিলি খায়। অৰ্থাৎ সকলো ধৰণৰ প্ৰাণীবিলাকৰ খাদ্য গ্ৰহণ কৰা প্ৰণালীবিলাক বেলেগ বেলেগ। এতিয়া তোমালোকে এটা ক্ৰিয়াকলাপ ঘৰত কৰিবা। তোমালোকৰ চৌপাশে বিভিন্ন ধৰণৰ যিবিলাক প্ৰাণী আছে, তোমালোকে দেখিব সেই প্ৰাণীবিলাকে কি কি খাদ্য খায় আৰু খাদ্য গ্ৰহণ প্ৰণালীবিলাক কেনেকুৱা, সেইবোৰ তোমালোকে অলপ পৰ্যবেক্ষণ কৰি সেই পৰ্যবেক্ষণবোৰ মই ইয়াতে দিয়া তালিকাখনত পূৰ কৰি নিজৰ টোকা বহীত লিখি ৰাখিবা। আৰু তোমালোকে তালিকাখনৰ বাওঁফালে কিছুমান প্ৰাণীৰ নাম দেখিবলৈ পাইছা আৰু তাতে কিছুমান খাদ্যৰ প্ৰকাৰ, খাদ্য গ্ৰহণ প্ৰণালী, সেইবোৰ তোমালোকে খালীকৈ দেখিবলৈ পাইছা। সেইবিলাক তোমালোকে নিজে ঘৰত লিখি অভ্যাস কৰিবা। প্ৰাণীৰ পৰিপুষ্টি সম্পৰ্কত প্ৰথমেই আমি মানুহৰ পাচন ক্ৰিয়া সম্পৰ্কে আলোচনা কৰিম। তোমালোকে সকলোৱে মন দি শুনিবা। তোমালোকে বাৰু ভাবিছানে আমি খোৱা খাদ্যবোৰ কেনেকৈ হজম হয়? আকৌ হজম নোহোৱা খাদ্যবোৰ আমি বাহিৰলৈ উলিয়াই দিওঁ, নহয়নে বাৰু? আচলতে আমাৰ খাদ্যবোৰ এডাল অবিচ্ছিন্ন নলীৰ মাজেৰে যায়, যিডাল মুখগহ্বৰত আৰম্ভ হৈ পায়ুত শেষ হয়। আৰু এই নলীডাল কেইবাটাও ভাগত ভাগ কৰিব পাৰি। মুখগহ্বৰ, গ্ৰাসনলী বা গ্ৰথিকা, পাকস্থলী,
ক্ষুদ্ৰান্ত, বৃহদন্ত আৰু বৃহদন্ত একেবাৰে শেষত পায়ো। এই সকলোবোৰ অংশ একেলগে মিলি খাদ্যনলী বা পৌষ্টিক নলী বা পাচন পথৰ সৃষ্টি হৈছে। খাদ্যৰ উপাদানবোৰ খাদ্যনলীৰ বিভিন্ন অংশই পাৰ হৈ যাওঁতে লাহে লাহে হজম হ'বলৈ ধৰে। আমাৰ পাচন তন্ত্ৰটো কেনেকৈ গঠন হৈছে তোমালোকে জানানে? আমাৰ খাদ্যনলীডাল আৰু কিছুমান সহযোগী গ্ৰন্থি একেলগ হৈ পাচন তন্ত্ৰটো গঠন হৈছে। সেই গ্ৰন্থিবিলাক লালতি গ্ৰন্থি, যকৃত আৰু অগ্নাশয় গ্ৰন্থি। এই গ্ৰন্থিবিলাকে কিছুমান পাচক ৰস নিঃসৰণ কৰে। ইয়াৰ উপৰিও আমাৰ পাকস্থলী আৰু ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰবোৰে কিছুমান পাচক ৰস নিঃসৰণ কৰে। এই পাচক ৰসবিলাকে খাদ্যৰ জটিল পদাৰ্থবোৰক সৰল উপাদানলৈ পৰিৱৰ্তিত কৰে। এতিয়া আমি আমাৰ খাদ্যনলীডালৰ প্ৰথম অংশ অৰ্থাৎ মুখ আৰু মুখগহ্বৰত আমি খোৱা খাদ্যবোৰ কি হয় জানো আহা। আমি মুখেৰে খাদ্য খাওঁ, সেইটো তোমালোকে নিশ্চয় জানা। খাদ্য গ্ৰহণ কৰা এই প্ৰক্ৰিয়াটোকে অন্তঃগ্ৰহণ বুলি কোৱা হয়। তোমালোকে ভাবাচোন, তোমালোকে খোৱা খাদ্যবোৰ মুখত কি হয়? ধৰি লোৱা তোমালোকে কেতিয়াবা জুলীয়া পদাৰ্থ খালা, পানী খালা বা তেনেধৰণৰ জুলীয়া যিবিলাক পদাৰ্থ খালা, সেইবোৰ তোমালোকে কি কৰা? গিলি দিয়া, নহয় জানো? আনহাতে গোটা খাদ্যবোৰ কেনেকৈ খোৱা মন কৰাচোন। আমি প্ৰথমতে গোটা খাদ্যবোৰ আমাৰ আগদাঁতেৰে চুবাই দিওঁ, নহয়নে? তাৰপিছত আমি পুনৰ আমাৰ ভিতৰত থকা বিভিন্ন ধৰণৰ হাজোনৰ দাঁতবোৰে গুৰি কৰি শেষত গিলি দিওঁ, হয়নে? আচলতে আমাৰ দাঁতৰ হাজোনবোৰ বেলেগ বেলেগ। তোমালোকে চিত্ৰত দেখিবলৈ পাইছা, আমাৰ বিভিন্ন ধৰণৰ দাঁত আছে, বিভিন্ন প্ৰকাৰৰ দাঁত আছে আৰু দাঁতৰ হাজোনবিলাক বেলেগ বেলেগ। আমি আগদাঁতবিলাকক কৃন্তক বুলি কওঁ, তাৰপিছত ছেদক, তাৰপিছত পুৰপেশক, তাৰপিছত পেশক। পেশকবিলাক হৈছে একেবাৰে আমি যিবোৰ গুৰি দাঁত বুলি কওঁ। তোমালোকে বাৰু তোমালোকৰ দাঁতবোৰ এবাৰ নিজে চাইছানে? তোমালোকে আইনাত নিজৰ দাঁতবিলাক এবাৰ চাবাচোন। ভালকৈ চালে তোমালোকৰ দাঁতৰ হাজোনৰ পাৰ্থক্যবোৰ তোমালোকে উপলব্ধি কৰিব পাৰিবা। এতিয়া তোমালোকে এটা ক্ৰিয়াকলাপ কৰিব লাগিব। অৱশ্যে এই ক্ৰিয়াকলাপটো কৰাৰ আগতে তোমালোকে প্ৰথমতে এটা কাম কৰিব লাগিব। সেইটো হ'ল তোমালোকে নিজৰ হাত দুখন ভালকৈ ধুই ল'ব লাগিব। এতিয়া দেখিছাই আমাৰ দেশৰ লগতে আমাৰ ৰাজ্যটো কৰোনা অতিমাৰীৰ কাৰণে সমস্যাৰ সৃষ্টি হৈছে। তোমালোকৰ বিদ্যালয়বিলাক বন্ধ হৈছে। নিজৰ স্বাস্থ্যৰ যতন আমি ল'বই লাগিব। সেয়েহে আমি মুখলৈ হাত নিয়াৰ আগতে প্ৰথমতে নিজৰ হাত দুখন ভালকৈ ধুই ল'ব লাগিব। এতিয়া তোমালোকে তোমালোকৰ হাত দুখন ভালকৈ ধুই লোৱাৰ পিছত তোমালোকৰ তৰ্জনী আঙুলি ব্যৱহাৰ কৰি এখন আইনাৰ আগত নিজৰ দাঁতবোৰ চোৱা। কিমান ধৰণৰ দাঁত পাইছা তোমালোকে পৰ্যবেক্ষণ কৰা। এটুকুৰা আপেল খাবলৈ কোনকেইটা দাঁত ব্যৱহাৰ কৰা, আপেলকেইটা কামুৰিবলৈ কোনকেইটা দাঁত ব্যৱহাৰ কৰা, আপেল দুখৰ গুৰি কৰিবলৈ কোনকেইটা দাঁত ব্যৱহাৰ কৰা, সেই সম্পৰ্কে তোমালোকৰ পৰ্যবেক্ষণবোৰ লিখিবা। কিছু বছৰৰ আগতে তোমালোকৰ দাঁতবোৰ সৰি যোৱাৰ কথা মনত আছেনে বাৰু? কিয় সৰে বাৰু তোমালোকৰ দাঁতবোৰ? আচলতে প্ৰথমতে তোমালোকৰ যিবোৰ দাঁত আছিল সেইবোৰ কেঁচুৱা কালত গজা দাঁত, আৰু সেইবিলাক প্ৰায় সংখ্যকৰে 5-6 বছৰৰ পৰা 8-9 বছৰৰ ভিতৰত সৰি শেষ হয়। কেঁচুৱা অৱস্থাত গজা এই দাঁতবোৰক আমি গাখীৰ দাঁত বুলি কওঁ। এই দাঁতবোৰৰ ঠাইত যিবোৰ গজে, যিবোৰ দাঁত পিছত গজে, সেইবোৰক আমি স্থায়ী দাঁত বুলি কওঁ। স্থায়ী দাঁতবোৰ গোটেই জীৱনলৈকে থাকে, নাইবা বুঢ়া বয়সৰ বাবে বা দাঁতৰ অসুখৰ বাবে পিছত সৰি পৰিবও পাৰে। আমাৰ মুখগহ্বৰতে লালতি গ্ৰন্থি নামৰ এটা গ্ৰন্থি আছে। এই লালতি গ্ৰন্থিয়ে লালতি নিঃসৰণ কৰে। তোমালোকে চাগে লালতিৰ কথা সকলোৱে জানাই। লালতিবোৰ অকণমান পিছল পিছল হয়, হয়নে বাৰু? খাদ্যৰ ওপৰত এই লালতিবিলাকে কি প্ৰভাৱ পেলায় তোমালোকে জানানে? আমি খোৱা খাদ্যবস্তুৰ চেতহাৰ অংশক লালতিয়ে ভাঙি চেনিলৈ ৰূপান্তৰিত কৰে। আমাৰ মুখগহ্বৰৰ ওলোটা ফালে এখন মঙহাল মাংসপেশী লাগি থাকে।
সেইখনৰ নাম কি জানানে? সেইখন জিভা। জিভাখন আগফালে মুক্ত আৰু সকলো দিশত লৰচৰ কৰিব পাৰে। তোমালোকে জিভাৰ কামবোৰ জানানে? আমি আমাৰ জিভাখন কথা কোৱাৰ বাবে ব্যৱহাৰ কৰোঁ, যদিও জিভাই খাদ্য চোৱাৰ সময়ত লালটিক খাদ্যৰ লগত মিহলাই দিয়াত আৰু খাদ্য গিলাত সহায় কৰে। আমি আমাৰ জিভাৰে খাদ্যৰ সোৱাদো লওঁ। ইয়াত থকা স্বাদ মুকুলৰ সহায়ত খাদ্যৰ বিভিন্ন সোৱাদ পাব পাৰি। এইখিনিতে আমি মিঠাই আৰু দাঁত ক্ষয় সম্পৰ্কীয় কথা কেইটামান তোমালোকক জনাব বিচাৰিছোঁ। আমাৰ মুখত সাধাৰণতে বেক্টেৰিয়া থাকে, কিন্তু সেইবোৰ বেক্টেৰিয়াবোৰ আমাৰ কাৰণে অনিষ্টকাৰী নহয়। কিন্তু আমি যদি খোৱাৰ পিছত দাঁত আৰু মুখ পৰিষ্কাৰ নকৰোঁ, তেতিয়া অনিষ্টকাৰী বহুতো বেক্টেৰিয়া জন্ম হৈ বৃদ্ধি হয়। সেই বেক্টেৰিয়াবিলাকে আমাৰ মুখত ৰৈ যোৱা খাদ্যৰ চেনিবোৰ ভাঙি এচিড বা অম্ললৈ পৰিণত কৰে, আৰু এই এচিডে লাহে লাহে দাঁতৰ ক্ষয় কৰে। ইয়াকে আমি দন্তক্ষয় বা দাঁতৰ ক্ষয় হোৱা ৰোগ বুলি কওঁ। তোমালোকে দাঁতৰ ক্ষয় হ'লে কি কি অসুবিধা হয় নিশ্চয় জানিছা। যদি এই দন্তক্ষয় অৱস্থাটো সময়ত চিকিৎসা কৰা নহয়, তেতিয়া দাঁতৰ তীব্ৰ বিষ হয় আৰু চৰম পৰিস্থিতিত দাঁতবোৰ হেৰুৱাবলগীয়াও হ'ব পাৰে। সেয়েহে আমি চকলেট, মিঠাই, শীতল পানীয় বা তেনেকুৱা অন্য মিঠা সামগ্ৰীবিলাক খোৱাৰ পিছত ভালকৈ দাঁত ধুব লাগে। সেয়েহে আমি উপযুক্ত ব্ৰাছেৰে দিনত কমেও দুবাৰকৈ দাঁত পৰিষ্কাৰ কৰা উচিত। ইয়াৰ উপৰি আমি খোৱা বস্তু মুখলৈ নিয়াৰ আগতে ভালকৈ পৰিষ্কাৰ কৰিহে খাব লাগে, নতুবা লেতেৰাকৈ আমি আঙুলি বা নোধোৱা সামগ্ৰী মুখত কেতিয়াও দিব নালাগে। এতিয়া আমি খাদ্যনলীৰ আন এটা অংশ গ্ৰাহনলী বা গ্ৰথিকাডালৰ কথা জানো আহা। তোমালোকে চিত্ৰত চোৱাচোন। আমি গিলি দিয়া খাদ্যবোৰ গ্ৰাহনলী বা গ্ৰথিকাৰে পাৰ হৈ গুচি যায়। গ্ৰাহনলীডাল ডিঙি আৰু বুকুৰ মাজেৰে পাৰ হৈ গৈছে। গ্ৰাহনলীৰ বেৰৰ বিশেষ গতিয়ে খাদ্যবোৰক তললৈ ঠেলি দিয়ে। আচলতে এই গতিটো গোটেই পৌষ্টিক নলীতে হয় আৰু আহাৰ তললৈ ঠেলি দিয়ে। কোনো সময়ত আমাৰ পাকস্থলীয়ে খাদ্য গ্ৰহণ নকৰিলে আমি বমি কৰি উলিয়াই দিম। তোমালোকে কেতিয়াবা বমি কৰি পাইছা নহয়? সেই কথা মনত পেলাই কি কাৰণে বমি কৰা মা দেউতাহঁতৰ লগত আলোচনা কৰি ভাবাচোন। খাদ্যনলীডালৰ আন এটা অংশ পাকস্থলীৰ বিষয়ে এইবাৰ জানো আহা। তোমালোকে জানানে, আমাৰ পাকস্থলীটো হ'ল এটা ডাঠ বেৰৰ মোনা। এই আকৃতিটো এটা চেপেটা ইউ নিচিনা আৰু ই খাদ্যনলীৰ আটাইতকৈ বহল অংশ। পাকস্থলীটোৰ এটা মূৰে গ্ৰাহনলীৰ পৰা খাদ্য গ্ৰহণ কৰে আৰু আনটো মূৰ ক্ষুদ্ৰান্তত মুকলি হয়। পাকস্থলীৰ ভিতৰৰ তৰপটোৱে শ্লেষ্মা, হাইড্ৰক্লৰিক এচিড আৰু পাচক ৰস নিঃসৰণ কৰে। শ্লেষ্মাই পাকস্থলীৰ ভিতৰৰ তৰপটোক ৰক্ষা কৰে। এচিডে খাদ্যৰ লগত সোমোৱা বহুতো বেক্টেৰিয়াক ধ্বংস কৰে আৰু পাকস্থলীক আম্লিক মাধ্যম কৰি পাচক ৰসক কাৰ্য সম্পাদন কৰাত সহায় কৰে। পাচক ৰসবিলাকে প্ৰটিনবোৰক ভাঙি সৰল উপাদানলৈ পৰিৱৰ্তন কৰে। এতিয়া তোমালোকে গম পালানে, আমাৰ পাকস্থলীত থকা পাচক ৰসে কি কৰে? প্ৰটিনবোৰক ভাঙি সৰল উপাদানলৈ পৰিৱৰ্তন কৰে। পাকস্থলীৰ কাৰ্যপ্ৰণালী আৱিষ্কাৰ কৰাৰ এটা আচৰিত ঘটনা আছে। এই ঘটনাটো তোমালোকে শুনাচোন। 1822 চনত এলেক্সিছ ছেইণ্ট মাৰ্টিন নামৰ ব্যক্তিজন বন্দুকৰ গুলীৰ দ্বাৰা বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। গুলীটোৱে তেওঁৰ বুকুৰ বেৰখন গুৰুতৰভাৱে নষ্ট কৰিছিল আৰু পাকস্থলীত এটা বিন্ধাৰ সৃষ্টি কৰিছিল। তেওঁক তেতিয়া আমেৰিকাৰ আৰ্মি ডাক্তৰ উইলিয়াম ব'মৰ ওচৰলৈ লৈ যোৱা হৈছিল। ডাক্তৰজনে ৰোগীজনক বচাব পাৰিলে, কিন্তু তেওঁৰ পাকস্থলীৰ বিন্ধাটো ভালকৈ বন্ধ কৰিব নোৱাৰিলে। ব'মোৱে বিন্ধাটোৰ মাজেৰে পাকস্থলীৰ ভিতৰখন চোৱাৰ এটা ডাঙৰ সুযোগ পাইছিল। তেওঁ কিছুমান আচৰিত কথা পৰ্যবেক্ষণ কৰিছিল। তেওঁ দেখিছিল যে পাকস্থলীত আহাৰবোৰ মঠি থকা দেখা পাইছিল আৰু পাকস্থলীৰ বেৰখনে এবিধ তৰল পদাৰ্থ নিঃসৰণ কৰা তেওঁ পৰ্যবেক্ষণ কৰিছিল, যি তৰল পদাৰ্থখিনিয়ে খাদ্যবস্তুবিলাক হজম কৰাত সহায় কৰিছিল। তেওঁ এইটো লক্ষ্য কৰিছিল যে পাকস্থলীৰ ভিতৰত
খাদ্যবস্তুৰ হজম সম্পূৰ্ণ হোৱাৰ পাছতহে পাকস্থলীটোৰ ক্ষুদ্ৰান্তৰ ফালে থকা মূৰটো খোল খাই যায়। এতিয়া তোমালোকে জানিলানে পাকস্থলীৰ কাৰ্যপ্ৰণালী কেনেকৈ আৱিষ্কাৰ হৈছিল? পাকস্থলীৰ পিছতে আমাৰ খাদ্যনলীডালৰ আন এটা অংশ ক্ষুদ্ৰান্তৰ বিষয়ে এবাৰ জানো আহা। তোমালোকে জানানে আমাৰ ক্ষুদ্ৰান্তডাল প্ৰায় 7.5 মিটাৰ দীঘল। ইমান দীঘল নলীডাল আমাৰ পেটৰ ভিতৰত কেনেকৈ থাকে বাৰু ভাবাচোন। এই ক্ষুদ্ৰান্তডাল যদিও ইমান দীঘল, ই পাক খাইহে থাকে। ক্ষুদ্ৰান্তডালে যকৃত আৰু অগ্নাশয়ৰ পৰা নিঃসৰণ হোৱা ৰস গ্ৰহণ কৰে। তাৰোপৰি ক্ষুদ্ৰান্তডালৰ বেৰবোৰেও ৰস নিঃসৰণ কৰে। যকৃতটো পেটৰ ওপৰৰ অংশৰ সোঁফালে অৱস্থিত এটা ৰঙচুৱা মটীয়া ৰঙৰ গ্ৰন্থি। আমাৰ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৱে হ'ল যকৃত, আৰু এই যকৃতৰ পৰাই পিত্তৰস নিঃসৰণ হয়। পিত্তৰসবোৰে পিত্তাশয় নামৰ এটা মোনাত জমা হৈ থাকে। তোমালোকে ছবিত দেখিবলৈ পাইছা। আৰু এই পিত্তাশয়ৰ পৰা ওলোৱা পিত্তৰসবিলাকৰ কাম কি জানানে তোমালোকে? ইহঁতে চৰ্বি বা স্নেহ পদাৰ্থবিলাক হজম কৰোঁতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আনহাতে পাকস্থলীৰ ঠিক তলতে থকা মাখন ৰঙৰ ডাঙৰ গ্ৰন্থিটোৱে হৈছে অগ্নাশয় গ্ৰন্থি। অগ্নাশয় গ্ৰন্থিয়ে অগ্নাশয় ৰস নিঃসৰণ কৰে। এই ৰসবিলাকে কাৰ্বহাইড্ৰেট, চৰ্বি আৰু প্ৰটিনৰ ওপৰত ক্ৰিয়া কৰি সিহঁতক সৰল উপাদানলৈ পৰিৱৰ্তন কৰে। আনহাতে আংশিক ৰূপে পাচন হোৱা খাদ্যবোৰ এতিয়া ক্ষুদ্ৰান্তৰ তলৰ অংশলৈ গুচি যায়, য'ত ক্ষুদ্ৰান্তৰ পৰা ওলোৱা ক্ষুদ্ৰান্ত ৰসে খাদ্যৰ সকলো উপাদানৰ সম্পূৰ্ণৰূপে পাচন ঘটায়। কাৰ্বহাইড্ৰেটবোৰ ভাঙি সৰল চেনি যেনে গ্লুক'জলৈ ৰূপান্তৰিত হয়। আনহাতে চৰ্বিজাতীয় পদাৰ্থ বা স্নেহ পদাৰ্থবোৰ গ্লিচাৰল আৰু ফেটি এচিডলৈ ৰূপান্তৰিত হয়। আকৌ প্ৰটিনবোৰক এমিনো এচিডলৈ ৰূপান্তৰিত কৰে। এতিয়া এই পাচন হোৱা খাদ্যবোৰ ক্ষুদ্ৰান্তৰ বেৰত থকা তেজৰ নলিকালৈ যায়। এই প্ৰক্ৰিয়াটোকে শোষণ বুলি কোৱা হয়, অৰ্থাৎ ক্ষুদ্ৰান্তত হোৱা শোষণ। ক্ষুদ্ৰান্তৰ বেৰৰ ভিতৰত হাজাৰ হাজাৰ আঙুলিৰ নিচিনা বাহিৰলৈ ওলোৱা অংশ থাকে। এইবোৰক ভিলাই বুলি কোৱা হয়। তোমালোকে জানানে ক্ষুদ্ৰান্তৰ ভিতৰত ভিলাইৰ কাম কি? এই ভিলাইবিলাকে পাচন হোৱা খাদ্যৰ শোষণৰ বাবে পৃষ্ঠৰ কালি বৃদ্ধি কৰে। প্ৰতিটো ভিলাইৰ পৃষ্ঠৰ ওপৰত পাতল আৰু সৰু তেজৰ নলীৰ জালিকা আছে। ভিলাইৰ পৃষ্ঠভাগে পাচন হোৱা খাদ্যবস্তুবোৰ শোষণ কৰে। শোষণ হোৱা পদাৰ্থবোৰক তেজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ নলীৰ দ্বাৰা দেহৰ বিভিন্ন অংশলৈ পৰিবহণ কৰে আৰু দেহৰ প্ৰয়োজনীয় জটিল পদাৰ্থ যেনে প্ৰটিন প্ৰস্তুত হোৱাত ব্যৱহাৰ কৰা হয়। ইয়াক পৰিমিশ্ৰণ বুলিও কোৱা হয়। কোষবোৰত গ্লুক'জ অক্সিজেনৰ সহায়ত কাৰ্বন ডাই অক্সাইড আৰু পানীলৈ ভাঙি যায় আৰু ইয়াৰ ফলত শক্তি উৎপন্ন হয়। পাচন আৰু শোষণ নোহোৱা খাদ্যবোৰ তেতিয়া বৃহদন্তত প্ৰৱেশ কৰে। অৰ্থাৎ ক্ষুদ্ৰান্তত পৰিমিশ্ৰণ হোৱাৰ পিছত যিবোৰ পাচন নহয় আৰু যিবোৰ পদাৰ্থ শোষণ নহয়, সেই খাদ্যবোৰ বৃহদন্তলৈ প্ৰৱেশ কৰে। আমাৰ খাদ্যনলীডালৰ প্ৰায় শেষ অংশ বৃহদন্তডালত এতিয়া পাচন নোহোৱা আৰু শোষণ নোহোৱা খাদ্যবোৰ প্ৰৱেশ কৰিলে। এতিয়া এই পাচন নোহোৱা আৰু শোষণ নোহোৱা খাদ্যবস্তুৰ পৰা পানী আৰু কিছুমান লৱণ বৃহদন্তডালে শোষণ কৰি লয়। তোমালোকে জানানে আমাৰ বৃহদন্তডাল প্ৰায় 1.5 মিটাৰ দীঘল। থাকি যোৱা অৱশিষ্টবোৰ মলাশয়লৈ গুচি যায় আৰু তাতে অৰ্ধগোটা মল হিচাপে জমা হয়। এই মল পায়ুৰে সময়ে সময়ে ওলাই যায়। ইয়াকে আমি মলত্যাগ বুলি কওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে মানুহৰ পাচন ক্ৰিয়া সম্পৰ্কে তোমালোকৰ লগত আলোচনা কৰিলোঁ। ওপৰৰ ক্লাছত তোমালোকে এই বিষয়ে আৰু বিতংভাৱে জানিব পাৰিবা। গৰু, ম'হ, ছাগলী এনেকুৱা ঘাঁহ খোৱা যিবোৰ জন্তু আছে সেইবোৰে তৃণভোজী প্ৰাণী, আৰু এই তৃণভোজী প্ৰাণীবিলাকক তোমালোকে ঘাঁহ পাগলি খাই থকা নিশ্চয় দেখিছা। আচলতে সিহঁতে ঘাঁহবোৰ লৰালৰিকৈ গিলি পাকস্থলীৰ এটা পৃথক অংশত জমা কৰি থয়, আৰু সেই যি অংশটোত ঘাঁহবোৰ গিলি জমা কৰি থয় সেই অংশটোক ৰোমন্থ বুলি কোৱা হয়। সেই তাতে খাদ্যবোৰ আংশিকভাৱেহে হজম হয়, আৰু সেই খাদ্যক আমি পাগোলা খাদ্য বুলি কওঁ। কিন্তু
পিছত এই খাদ্যখিনি মুখলৈ সৰু সৰু লডা হৈ ঘূৰি আহে আৰু প্ৰাণীবোৰে তাকে চুবাই খায়। এই প্ৰক্ৰিয়াটোক আমি পাগোলা বুলি কওঁ আৰু যিহেতু পাগলি খায় সেইকাৰণে সেই পাগলি খোৱা প্ৰাণীবিলাকক আমি ৰোমন্থক বা পাগলি খোৱা প্ৰাণী বুলি কওঁ। তোমালোকে এটা কথা জানানে? ঘাঁহবিলাকত অধিক পৰিমাণে চেলুলজ থাকে আৰু চেলুলজ হ'ল এক ধৰণৰ কাৰ্বহাইড্ৰেট। মানুহকে ধৰি বহু প্ৰাণীয়ে এই চেলুলজক হজম কৰিব নোৱাৰে। ৰোমন্থক প্ৰাণীবোৰৰ ক্ষুদ্ৰান্ত আৰু বৃহদন্তৰ মাজত অন্ধ্ৰান্ত বা চিকাম নামৰ এটা ডাঙৰ মোনা সদৃশ অংগ থাকে আৰু এই তাতে খাদ্যৰ চেলুলজবোৰ নিৰ্দিষ্ট বেক্টেৰিয়া কিছুমানৰ দ্বাৰা হজম হয়, যিবোৰ বেক্টেৰিয়া মানুহৰ দেহত নাথাকে। এতিয়ালৈকে তোমালোকে পাচনতন্ত্ৰ থকা যিবোৰ প্ৰাণী আছিলে সেই প্ৰাণীবিলাকৰ পাচন ক্ৰিয়া কেনেকৈ হয় সেই বিষয়ে জানিব পাৰিলা। কিন্তু আমাৰ পৃথিৱীত এনেকুৱা কিছুমান সৰু সৰু বহু জীৱ আছে যিবিলাকৰ মুখো নাই, পাচনতন্ত্ৰও নাই। সেই জীৱবিলাকে কেনেকৈ খাদ্য গ্ৰহণ আৰু হজম কৰে সেই বিষয়ে তোমালোকৰ জানিবলৈ মন নাযায়নে বাৰু? এতিয়া আমি তেনেকুৱা এবিধ জীৱৰ খাদ্য গ্ৰহণৰ অন্যান্য কৌশল সম্পৰ্কে জানো আহা। তোমালোকে এককোষী অণুজীৱ এমিবাৰ বিষয়ে আগতে নিশ্চয় শুনিছা। সেই এমিবাৰ খাদ্য খোৱাৰ ধৰণ আৰু পাচন সম্পৰ্কে আমি এতিয়া আলোচনা কৰিম। এমিবা হৈছে পুখুৰী বা এনেকুৱা জলাশয়ত পোৱা সৰু এককোষীয় অণুজীৱ। এমিবাৰ এখন কোষাবৰণ আৰু ইয়াৰ কোষপৰশত এটা ঘূৰণীয়া ডাঠ কোষকেন্দ্ৰ আৰু বহুতো সৰু বুৰবুৰণিৰ নিচিনা ৰিক্তিকা থাকে। এই এমিবাই সঘনে ইয়াৰ আকাৰ আৰু স্থান সলনি কৰিব পাৰে। ই চলন আৰু খাদ্য আহৰণৰ বাবে এটা বা তাতকৈ বেছি আঙুলিৰ নিচিনা প্ৰবৰ্ধ উলিয়াই দিয়ে আৰু সেই প্ৰবৰ্ধবিলাকৰ যোগেদি সি চলন কৰিব পাৰে, খাদ্য গ্ৰহণ কৰিব পাৰে। এই প্ৰবৰ্ধবিলাকক কুটপদ বা অস্থায়ী চলনাংগ বুলি কোৱা হয়। ইংৰাজীত চিউডোপডিয়া বুলি কোৱা হয়। এমিবাই কি খায় জানানে তোমালোকে? এমিবাই কিছুমান অণুজীৱ খাই জীয়াই থাকে। যেতিয়া সিহঁতে খাদ্যৰ স্পৰ্শ অনুভৱ কৰে তেতিয়া খাদ্য কণিকাৰ চাৰিওফালে কুটপদ উলিয়াই আগুৰি ধৰে আৰু গিলি পেলায়। এই খাদ্য বস্তুখিনি পিছত খাদ্য ৰিক্তিকাত সোমাই পৰে। খাদ্য ৰিক্তিকাত পাচকৰস নিঃসৰণ হয়। সেইবোৰে খাদ্যৰ ওপৰত ক্ৰিয়া কৰা খাদ্যখিনিক সৰল উপাদানলৈ পৰিৱৰ্তন কৰি দিয়ে। তাৰপিছত পাচন হোৱা খাদ্যবোৰ লাহে লাহে চাৰিওফালে থকা কোষপৰশৰ দ্বাৰা শোষিত হয়। শোষণ হোৱা পদাৰ্থবোৰ বৃদ্ধি, শৰীৰ পৰিচালনা আৰু সিহঁতৰ বংশবৃদ্ধিৰ বাবে ব্যৱহাৰ হয়। পাচন নোহোৱা খাদ্যৰ অৱশেষবোৰ খাদ্য ৰিক্তিকাই বাহিৰলৈ উলিয়াই দিয়ে। ছাত্ৰ ছাত্ৰীসকল, এই পাঠটিৰ পৰা তোমালোকে ইতিমধ্যে জানিব পাৰিলা যে সকলো প্ৰাণীৰ ক্ষেত্ৰতে খাদ্যৰ পাচনৰ মূল প্ৰক্ৰিয়া আৰু শক্তি উৎপাদন কৰাৰ প্ৰণালীবোৰ একেই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই পাঠটিত আমি ইতিমধ্যে কি কি শিকিলোঁ সেই বিষয়ে চমুকৈ আলোচনা কৰোঁ আহা। মানুহৰ পাচনতন্ত্ৰত খাদ্যনলী আৰু পাচকৰস নিঃসৰণকাৰী গ্ৰন্থিবোৰ থাকে। ইয়াত মুখগহ্বৰ, গ্ৰাসনলী, পাকস্থলী, ক্ষুদ্ৰান্ত, বৃহদন্ত আৰু পায়ু থাকে। আনহাতে প্ৰধান পাচক গ্ৰন্থি যিবোৰে পাচকৰস নিঃসৰণ কৰে সেইবোৰ হ'ল লালতী গ্ৰন্থি, যকৃত আৰু অগ্নাশয় গ্ৰন্থি। ইয়াৰ উপৰি পাকস্থলীৰ বেৰ আৰু ক্ষুদ্ৰান্তৰ বেৰেও পাচকৰস নিঃসৰণ কৰে। বিভিন্ন জীৱৰ খাদ্য খোৱাৰ প্ৰণালীবোৰ বেলেগ বেলেগ। পাচন এক জটিল প্ৰক্ৰিয়া য'ত আহাৰ গ্ৰহণ, পাচন, শোষণ, পৰিমিশ্ৰণ, মলত্যাগ কাৰ্য জড়িত হৈ থাকে। কাৰ্বহাইড্ৰেট জাতীয় খাদ্য যেনে শ্বেতসাৰৰ পাচন মুখগহ্বৰত আৰম্ভ হয়। প্ৰটিনৰ পাচন পাকস্থলীত হয়। আকৌ যকৃতৰ পৰা নিঃসৰণ হোৱা পিত্তৰস, অগ্নাশয়ৰ পৰা অগ্নাশয় ৰস আৰু ক্ষুদ্ৰান্তৰ বেৰৰ পৰা নিঃসৰণ হোৱা পাচক ৰসৰ দ্বাৰা খাদ্যৰ সকলোবোৰ উপাদানৰ পাচন ক্ষুদ্ৰান্তত সম্পূৰ্ণ হয়। হজম হোৱা আহাৰবোৰ ক্ষুদ্ৰান্তত থকা তেজৰ নলিকাবোৰে শোষণ কৰে। আকৌ বৃহদন্ততো পাচন নোহোৱা আহাৰৰ পৰা পানী আৰু কিছুমান লৱণ শোষিত হয়। শোষিত পদাৰ্থবোৰ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়।
পাচন আৰু শোষণ নোহোৱা অৱশেষবোৰ মল আকাৰে শৰীৰৰ বাহিৰলৈ বায়ুৰে ওলাই যায়। ঘাঁহ খোৱা প্ৰাণীবোৰক ৰোমন্থক প্ৰাণী বুলি কোৱা হয়। ঘাঁহ খোৱা প্ৰাণীবোৰে খাদ্যবোৰ লৰালৰিকৈ গিলি থয় আৰু ৰোমন্থত জমা কৰে। পিছত খাদ্যখিনি মুখলৈ আনি পাগুলিয়াই থাকে। এককোষী অণুজীৱ এমিবাই অস্থায়ী চলনাংগ ভৰি বা কোটপদৰ সহায়ত খাদ্য গ্ৰহণ কৰে আৰু খাদ্যবস্তুবোৰ খাদ্যৰ ঋক্তিকাত হজম হয়। এইখিনিয়ে আমি তোমালোকৰ লগত আলোচনা কৰিলোঁ। এতিয়া তোমালোকৰ বাবে কেইটামান গৃহকাৰ্য দিছোঁ। তোমালোকে গৃহকাৰ্যকেইটা লিখি ল'বা আৰু ঘৰত কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৱে গৃহকাৰ্যকেইটা লিখি ল'লা নিশ্চয়। তোমালোকৰ নিজৰ পাঠ্যপুথিখন সকলোৱে এবাৰ ভালকৈ পঢ়িবা আৰু পাঠ্যপুথিখনৰ পাঠটো পঢ়ি গৃহকাৰ্যকেইটা কৰিবলৈ চেষ্টা কৰিবা। আজিৰ পাঠ আমি ইমানতে সামৰিলোঁ। ধন্যবাদ।